যিজনে বাকৰ শিক্ষা পায়, বেউ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিও। আপোনালোক ভ্ৰান্ত নহয়, ঈশ্বৰক প্ৰতাৰণা নকৰিবৰ হেই, কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যিজনে নিজৰ বংশৰ উদ্দেশ্যে ৰুৱে, মাংসৰ পৰাই অনক্ষয় ৰূপ শস্য দাব। কিন্তু যিজনে অপৰাৰ উদ্দেশ্যে ৰুৱে, আত্মাৰ পৰাই অনন্ত জীৱনৰ শস্য দাব। আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ, কিয়নো আমি কাম কৰোঁ হ'লে উচিত সময়ত দাবলৈ পাম। এই হেতুকে আহক সুযোগ পালে খতাৰলে বাবে বিশেষ কৰি পৰিয়াল স্বৰূপ ঈশ্বৰ কৰালো, সকলৰ বাবে উত্তম কৰোৱা ফল গঠা। চাওক মই নিজ হাতেৰে কিমান দীঘলীয়া চিঠি আপোনালোকলৈ লিখিলো, যিসকলোকে মানসিক ৰূপে ভন্তেৰ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোক মকসুন্নত হ'বলৈ বাধ্য কৰাই। কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাৰ নাপাবৰ কাৰণেহে ইয়াকে কৰে। কিয়নো সুন্নত হোৱা সকলে নিজে অভিধান উন্নত, আপোনালোকৰ মুখ তেওঁৰতে দান অনুৱাৰ কৰিব পাৰে। এই কাৰণে আপোনালোক সুন্নত হোৱাটো তেওঁলোকে ইচ্ছা কৰে। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক। তেওঁৰ দ্বাৰাই জগতখন মোৰ বাবে আৰু মই জগতখনৰ বাবে ক্ৰুচত হত হলো। কিয়নো সুন্নত একো নহয়, অসুন্নত একো নহয়, কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ। যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ শান্তি আৰু দয়া থাক আৰু ঈশ্বৰৰ ওপৰত থাকক কাহা। এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক, কিয়নো মই নিজ শৰীৰত যীশুৰ নানা চিহ্ন লৈ ফুৰি আছো। ভাইসকল, আমাৰ প্ৰভু
যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক আমেন।